নমস্কাৰ। আজি দেওবাৰ আচলতে ছানডে আৰু আজি এটা বিশেষ কাৰণত ওলাইছোঁ ৰাতিপুৱাই। আচলতে যোৱা এসপ্তাহ ধৰি শিৱসাগৰত যি বানৰ ভয়ংকৰ ৰূপ ফেচবুকৰ জৰিয়তে দেখি আছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে দেখি আছোঁ আৰু বহুত মানে আচলতে অন্তৰখনে কান্দি উঠিছে এনেকুৱা অৱস্থা দেখি। কিছুমানৰ মানুহবোৰৰ ইমান কষ্ট হৈছে বা ইমান ক্ষতি হৈছে, বহুত মানুহে নিজৰ প্ৰাণো হেৰুৱাইছে। গতিকে সেই গোটেইখিনি দেখি পিনি মানে মনটো বহুত বেয়া লাগি আছিলে। কিছুমান কৰ্মৰ ব্যস্ততাৰ বাবে, চাকৰিৰ কিছুমান ৰেচপনচিবিলিটিৰ বাবে যাব পৰা নাছিলোঁ সহায়ৰ হাত আগবঢ়াবলৈ। কিন্তু আজি যিহেতু দেওবাৰ আৰু আজি গোটেই দিনজোৰা কাৰ্যসূচীৰে ওলাইছোঁ শিৱসাগৰলৈ বুলি। নিজাববীয়াকৈ আচলতে কিছু প্ৰচেষ্টা হাতত লৈ পিনি কিছু সামগ্ৰী নিজাববীয়াকৈ লৈ শিৱসাগৰৰ আপোন মানুহখিনিৰ ওচৰ চাপিম দিয়ে বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া মোৰ এই পদক্ষেপৰ কথা দুই এজন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিলোঁ, সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিলে আৰু তেতিয়া মই উৎসাহ পাই পিনি দুই এটা হোৱাটছআপ গ্ৰুপত দিলোঁ। দিয়াৰ লগে লগে যোৱাকালি এটা দিনৰ ভিতৰতে প্ৰায় 2-3 ঘণ্টা সময়ৰ ভিতৰত ইমানখিনি সঁহাৰি পালোঁ যে আজি মই ৰাতিপুৱাই ওলাইছোঁ শিৱসাগৰৰ আপোন মানুহখিনিৰ ওচৰলৈ কিছু সামগ্ৰী লৈ পেলাই। আৰু প্ৰায় মই 60খনকৈ ডাবুল আঁঠুৱা, পাতি, ডাঙৰ ডাঙৰ পাতি, ডাবুল পাতি আৰু লগতে আপোনাৰ মহিলাসকলৰ বাবে কিছু কাপোৰ, কিছু নতুন নাইটি, লগতে আপোনাৰ ফেনাইলৰ বটল, 2-3 কাৰ্টুনমান ফেনাইলৰ বটল, লগতে আপোনালোকৰ ডেংগু কিলাৰ প্ৰায় 25 বাণ্ডুল 26 বাণ্ডুলমান ডেংগু কিলাৰ, বহুখিনি খোৱা সামগ্ৰীৰ লগতে কিছু দৰৱৰ চেম্পল, মোৰ কিছু কৰ্মৰত বন্ধুৰ পৰা দৰৱৰ চেম্পল কিছুমান আৰু বহুখিনি সামগ্ৰী এই বহুতে বহু ধৰণে সহায় কৰিছে। মোৰ প্ৰায় গাড়ী ভৰ্তি হৈ গৈছে। তো লৈ পেলাই আমি দুজন সতীৰ্থ আৰু এজন চিকিৎসকৰ সৈতে আমি এতিয়া শিৱসাগৰলৈ ৰাওনা হ'ম। আৰু আচলতে ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে যে আমাৰ এই ভিডিঅ'সমূহ চাই যাতে আন বহুখিনি লোক অনুপ্ৰাণিত হয় আৰু সহায় কৰিবৰ বাবে আগবাঢ়ি আহে, তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ ওচৰলৈ দাঙি ধৰিছোঁ। আৰু এই ভিডিঅ'ৰ যোগেদি মই আজি দেখাম শিৱসাগৰৰ আচলতে ভয়াৱহ পৰিস্থিতি কি ৰূপ পাইছে। হাই, তো আমি শিৱসাগৰলৈ গৈ আছোঁ, বৰ্তমান মৰাণ পাইছোঁহি আৰু দেখিছে আমাৰ গাড়ী একদম ভৰ্তি। আমাৰ লগত আছে বাগুৰিয়া ছাৰ। হাই কওক ছাৰ। দাদা হাই। আজি এটা বহুত ভাল উদ্দেশ্য লৈ পিনে আমি গৈ আছোঁ শিৱসাগৰলৈ। লগত কৌশিক দা আছে, কৌশিক দা, আৰু লগত শুভম আছে। আমি গোটেই গাড়ী ভৰ্তি আচলতে সামগ্ৰী লৈ পেলাই আৰু আমি যিমানখিনি পাৰোঁ দিনজোৰা কাৰ্যসূচীৰে আজি গৈ আছোঁ আৰু আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি সহায় কৰিবৰ কাৰণে মানুহক। আৰু কিবা যদি কৰিব লগা আছে শিৱসাগৰত, কোনোবাই যদি পাৰে আমাক জনাই দিব। ধন্যবাদ। হাই, আমি আহি এতিয়া ডিমৌ পাইছোঁহি আৰু আচলতে এটা বস্তু দেখাবৰ কাৰণে ভিডিঅ'টো আকৌ মই কৰিছোঁ, আপোনালোকে চাব পাৰে। মানুহে মানুহৰ বাবে বুলি কয় যে কথাষাৰ, তো আজিকালি মানে সঁচাকৈ মানুহে মানুহৰ বাবে। আপোনালোকে চাব পাৰে এটা ট্ৰেফিক জাম বিভিন্ন প্ৰান্তত ৰাস্তাত বহুতখিনি আমি গাড়ী পাই আহিছোঁ। তো বিভিন্ন মানে শ্ৰেণীৰ মানুহ, বিভিন্ন মানুহ, সমাজৰ বহুখিনি মানুহ ওলাই আহিছে সহায় কৰিবৰ কাৰণে। আৰু এই ভিডিঅ'বোৰ যে আমি বনোৱা হয়, বহুতো কণ্টেণ্ট ক্ৰিয়েটৰে ভিডিঅ' বনাই আছে। মানুহে আজি আপোনাৰ ব্লাড ডনেশ্যন দিবলৈ গৈ ভিডিঅ' বনাইছে, শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। আচলতে ইয়াৰে প্ৰভাৱ হয়, এই বস্তুবোৰ দেখিয়ে মানুহে উৎসাহ পায় আৰু ওলাই আহিছে, আগবাঢ়ি আহিছে সহায় কৰিবৰ কাৰণে। আজি শিৱসাগৰ অকলশৰীয়া নহয়, সমূহ শিৱসাগৰবাসীৰ ৰাইজৰ লগত আজি গোটেই অসমবাসীৰ ৰাইজ লাগিছে আৰু তেওঁলোকক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। এয়া এক আচলতে মানুহে মানুহৰ বাবে কথাষাৰৰ এক উৎকৃষ্ট আচলতে এটা উদাহৰণ হয়। আৰু এনেদৰে মানুহে মানুহৰ বাবে আগবাঢ়ি আহিব লাগে। আমি শিৱসাগৰ গৈ পাই লওঁ, বাকীখিনি আপোনালোকক দেখাব লাগিব। ৰিস্ক ল'ব নালাগে।
একোৱে নাপায়গৈ চাগে মানুহে পূৰা ডুবি গৈছে পূৰা খতম পূৰা ভিতৰলৈ পানী হৈ গৈছে এইবোৰ চববোৰ কিমান যে নষ্ট হৈছে সব নাগালেণ্ডৰ পানী ফাইনেলি ৰাতিপুৱাৰ পৰা বিভিন্ন স্থানত আজি বান সাহাৰ্য দি আচলতে বান সাহাৰ্য দিয়া সকলো দৃশ্য দেখুওৱা নাই কাৰণ মানুহবোৰক বস্তু দিয়াৰ পিছত ভিডিঅ' কেপচাৰ কৰিব মন যোৱা নাই কাৰণে তো বিভিন্ন স্থানত বান সাহাৰ্য দিলোঁ বহুখিনি সৰু ল'ৰা ছোৱালী জ্বৰ চৰ্দি কাহ তেওঁলোকক দৰৱো দিয়া হ'ল বাগদিয়া ছাৰ আছে তেওঁ নিজে ডায়েগনচিছ কৰিছে বহুতখিনি ক'তো সুবিধা নাই মাথাউৰিত ৰখি মাথাউৰিৰ ওপৰত আপোনাৰ ৰাস্তাতে আপোনাৰ চকীত বহি বা পকাতে বহি পেলাই বহুতখিনি জেগাত ডায়েগনচিছ কৰিব লগা হৈছে বাচ্চাবোৰ আৰু কিছুমান জেগাত বহুত বেয়া অৱস্থা আচলতে কিছুমান বাচ্চা চিচাৰে কাটিছে খহু হৈছে জ্বৰ চৰ্দি বহুতখিনি বেমাৰ হৈছে গোটেইখিনি তেনেকৈ আমি যিখিনি পাৰোঁ আমাৰ নিজৰ লগত থকা সামগ্ৰী ন্যূনতম সেইখিনি লৈয়ে আমি আজি কৰিলোঁ ট্ৰিটমেণ্ট কৰা হ'ল বাচ্চাবোৰৰ আৰু বহুত জেগাত আচলতে বহুত বেয়া অৱস্থা আছিলে কিছুমান জেগাত সেই জেগাখিনিক আমি যিমান পাইছোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিছুমান জেগা এনেকুৱা আছে য'ত ছাফিচিয়েণ্ট খোৱা বস্তু পাই আছে বহুতখিনি মানুহে গোটেই অসমৰ মানুহ আচলতে আজি শিৱসাগৰ জিলাখনক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে গতিকে মই ভাবোঁ যে শিৱসাগৰৰ মানুহৰ যোনখিনি বেছিক নিড আছে সেই গোটেইখিনি মোটামুটি ফিল হৈ গৈছে চাগে পৰিপূৰ্ণ হৈ গৈছে বেছিক নিডখিনি আৰু তাৰ উপৰিঞ্চি যদি কিবা অনাগত দিনত সহায় লাগে গোটেই অসমবাসী ৰাইজে সহায় কৰিব আমিও আহিম আকৌ পুনৰ আৰু কিছুমান জেগা আছে কিছুমান সামগ্ৰী আছে আমি যাবৰ সময়ত দি যাম ছাৰ এক্সপিৰিয়েঞ্চটো ইয়াত শিবিৰবিলাকত মই দেখিছোঁ মানুহ বেচিকেলি ইহঁতৰ স্কিনৰ প্ৰব্লেম হৈ আছে খজুৱতি বেমাৰ হৈ আছে আৰু জ্বৰ কাহ আদি হৈ আছে তো বিশেষকৈ আমি মানে এই শিশুবিলাকৰ আমি দেখিছোঁ যে ইহঁতৰ অলপ ডিহাইড্ৰেশ্যনো হৈছে ক'ৰবাত তো আমি সেই কেয়াৰটো অলপ ল'ব লাগিব নেক্সট 1 উইকত মানে এই মেডিকেল কেয়াৰটো ইহঁতক অকণমান গাইডেঞ্চ লাগিব মই ভাবিছোঁ আমি অলপ হ'লেও ইহঁতক সহযোগ দিব খুজিছোঁ আৰু পাৰিছোঁ বুলি ভাবিছোঁ কৌশিক দা কিবা ক'ব আজি বহুত মানুহখিনি দেখিলোঁ বহুত সমস্যাত আছে বহুত দুখ লাগিলে বস্তুৰ কাৰণে বহুত হাহাকাৰ হৈছে ইয়াত মানে যিমান পাৰোঁ বস্তু বিলালোঁ মেইনলি মানে আমাৰ লগত শিশু বিচাৰিব আছে সেইটো কাৰণে আমাৰ কাৰণে বহুত ভাল হ'ল বহুতো সৰু ল'ৰা ছোৱালী আছে যি একদম মানে দেখি লাগিছে মানে অলপ নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি হৈ গৈছে মানে তো ছাৰে আমাৰ বাগদী ছাৰে সেইখিনি ট্ৰিটমেণ্টখিনি দিলে প্ৰাথমিক ভাল লাগিলে আপুনি এতিয়া আহিয়ে থাকিব লাগিব কাৰণ এইটোতো আৰু এসপ্তাহ দুসপ্তাহ খোৱা বোৱা শেষ কৰি এতিয়া যাব ওলাইছোঁ তো চবৰে মনৰ অনুভৱ অলপ সুধি লওঁ সত্যজিৎ কেনে লাগিলে আজি ভাল লাগিলে দিন কষ্ট কৰি থাকিলোঁ মানুহখিনিৰ লগত থিয় হৈ ভাল লাগিলে একদম কেনে লাগিলে আজি কেনে লাগিলে ভালেই লাগিলে বৰ বিশেষ বেয়া লগা নাই বহুত কষ্টও হ'ল বাৰু তথাপিতো এতিয়া ভাত পানী খাই আজৰি হৈছোঁ মোটামুটি ভাল আৰু কওক কেনে লাগিলে দিনটো কষ্ট কৰি ভালেই লাগিলে কিয়নো এইটো কষ্ট বুলি ভবা নাই এইটো কৰিবলগীয়া কাম সকলোৱে মিলিজুলি কৰিছোঁ আৰু বাকী যিসকলে চাই আছে তেওঁলোকেও কৰক কেনে লাগিছে দিনটো আজি খুব ভাল এটা কাম হ'ল দিনটো ভাল কাম হ'ল দেখি বেয়া লাগিছে মানুহবোৰৰ অৱস্থাবোৰ মানুহবোৰ বহুত দুখত আছে যেনেকৈ নহওক এটা কথা কিন্তু মানিব লাগিব দেই অসমৰ ৰাইজে দেখুৱাই দিছে একতাটো কি বস্তু সেইটো কিন্তু মানিব লাগিব একতাটো দেখুৱাই দিছে আৰু আশা কৰিছোঁ আগলৈও এই একতাটো লাগে মানুহৰ যিমানে ডাঙৰ দুৰ্যোগ নহওক এনেকুৱা দুৰ্যোগত সদায় ফাইট কৰিব পাৰি এই একতাটো থাকিলে ভাল লাগিল চ' দেৱাজিদা কেনে লাগিলে সঁচাকৈ দেই বৰ আচৰিত মানে মই আজি আচলতে কালি যোৱাকালি পৰহি 4-5 দিনমান যোৰহাটৰ উপকণ্ঠ অঞ্চলতে আমি আছিলোঁ আৰু মই নিজেও আচলতে এইবাৰ ভুক্তভোগী মোৰ ঘৰতে পানী হৈছে এইবাৰ টোকলাই নদী পানী আহি মোৰ ঘৰ সোমালেহি তাৰ পাছতো মই আজি আচলতে সেইখিনি শুকোৱাৰ পাছত আজি আহিছিলোঁ শিৱসাগৰলৈ আৰু শিৱসাগৰ ৰাইজৰ যি দুৰ্গতি মই দেখিলোঁ আমি বিশেষকৈ ফলগুৰিলৈ গৈছিলোঁ বানমুখলৈ গৈছিলোঁ আৰু বহুত ভিতৰুৱা অঞ্চললৈ সোমাই গৈছিলোঁ
মই এতিয়া এই মুহূৰ্তত সেই নামটো ক'ব পৰা নাই কিন্তু মানুহৰ যিটো আমি দুখ দুৰ্দশা দেখি আহিছোঁ আমি টিভি আৰু মোবাইলত যিবিলাক নিউজ দেখিছিলোঁ সেইবিলাকতকৈ বহুত ওপৰত ইমান কষ্ট মানুহে পাব লগা হৈছে সঁচাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মানুহখিনিক সোনকালে মুক্তি দিয়ক সেই কষ্টখিনিৰ পৰা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এতিয়া পুনৰ সংস্থাপনটো তেখেতসকলে যথেষ্টখিনি ৰাইজে মৰম দিছে এই সময়খিনিত কিন্তু পুনৰ আহি থকা দিনবিলাকক পুনৰ তেওঁলোক এটা স্থায়ী সমাধানৰ যিটো প্ৰচেষ্টা হ'ব লাগিব সেইটো যাতে ৰাইজে সঁহাৰি জনায় আৰু মোৰ চৰকাৰলৈও অনুৰোধ থাকিব সেই তেখেতসকলক পুনৰ সংস্থাপনৰ বিষয়টো আৰু এটা কথা অতি উল্লেখযোগ্য যে আমি সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদ যেতিয়া উপস্থিত হৈছিলোঁ সেই ভিতৰুৱা অঞ্চলবিলাকত তেতিয়া দেখা পাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লখিমপুৰ গহপুৰ তেজপুৰ ডিব্ৰুগড় শিৱসাগৰৰ ভিতৰৰ পৰা আমাৰ বিভিন্ন অঞ্চল অসমৰ গোটেই মানে বিভিন্ন জিলাৰ মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি পেলাই তাত যেনেধৰণে শিৱসাগৰ জিলাখন বুৰি খাই পৰিছে ৰাইজৰ মাজত সঁচাই প্ৰশংসাৰ যোগ্য আজি মানুহৰ বাবে এই কথাষাৰ আজি প্ৰতিপন্ন নিজ চকুৰে দেখি আহিলোঁ সঁচাই এই মানুহখিনি ধন্যবাদ দিবই লাগিব এই দুৰ্ভগীয়া মানুহখিনিৰ ওচৰত এই সময়ত অসমবাসী যেনেদৰে থিয় হৈছে সকলোকে মই আন্তৰিকতাৰে মুখৰ পৰা ধন্যবাদ জনাইছোঁ ফাইনেলি আমাৰ দিনটো খতম হৈছে আন্ধাৰ হৈ আহিছে আন্ধাৰ হৈ অহা লগে লগে বস্তুবোৰ আৰু অলপ বেলেগ হৈ যায় এতিয়া আৰু অলপ আচলতে চিন্তাত পৰাৰ বিষয় হৈ গৈছে ৰাতিটো কেনেকৈ মানুহবোৰ থাকিব বহুত কষ্টত আছে সেই দুখ কষ্ট আমি ওচৰৰ পৰা দেখাৰ পিছতে আজি অনুভৱ কৰিব পাৰিছোঁ ৰাতিটো ৰাস্তাৰ ওপৰত বা মাথাউৰিৰ ওপৰত যেনেদৰে সৰু সৰু 2মহীয়া 3মহীয়া 4মহীয়া বাচ্চা লৈ আছে তো এই বস্তুবোৰ দেখি আচলতে সঁচাকৈ বেয়া লাগে আৰু যিখিনি পাৰোঁ আজি সহায় কৰিলোঁ বাচ্চাবোৰৰ কাৰণেও কিছু ঔষধ পাতি খোৱা বস্তু লৈ আহিছিলে সেইখিনিও আমি দিলোঁ আৰু এটা বস্তু ভাল লাগিলে আজি গোটেই দিনটোৰ প্ৰগ্ৰেমটো মানে দুখ যথেষ্ট আছে মনত তাৰ মাজতে এটা বস্তু ভাল লাগিলে যে গোটেই অসমখন আজি শিৱসাগৰ জিলাৰ লগত থিয় দিলে অকলশৰীয়া হ'ব দিয়া নাই আমি যেতিয়া বিভিন্ন অঞ্চলসমূহত গাঁওসমূহত গৈছিলোঁ ভিতৰত তাত বহুত গাড়ী আহিছে বহুত জেগাৰ পৰা বহু মানুহ আহিছে সাহাৰ্য লৈ আৰু যেতিয়া আমি সুধিছোঁ ক'ৰ পৰা আহিছা নলবাৰীৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা বঙাইগাঁৱৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা গহপুৰৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছা ধুবুৰীৰ পৰা আহিছোঁ তেজপুৰৰ পৰা আহিছোঁ মানে শুনিয়ে ভাল লাগিছে আজি ইন জেনেৰেলি আগতে যেতিয়া বানপানী হয় আমি দেখোঁ সাহাৰ্য ওচৰৰ দুই এটা অঞ্চলৰ মানুহে দিয়ে বা ওচৰৰে কাষৰে জিলাখনৰ মানুহে আহি পিনি দিয়েহি দুই এটা NGO আহি পিনি দিয়েহি কিন্তু শিৱসাগৰৰ ক্ষেত্ৰত মানে এক ব্যতিক্ৰম দেখা পোৱা গ'ল গোটেই অসমৰ মানুহ শিৱসাগৰৰ জিলাৰ লগত থিয় দিলে শিৱসাগৰ জিলাত ধেমাজি জিলা ধেমাজি জিলা য'ত মানে বানপানী প্ৰায়ে হয় অসমৰ কিন্তু সেই ধেমাজি জিলাও আহি পিনি আজি শিৱসাগৰ জিলাৰ লগত থিয় দিছে মানে মনটো কিবা এটা ভাল লাগিছে যে মানুহে মানুহৰ বাবে বুলি যোনটো কথা কয় আজি তাৰ একদম প্ৰতিফলন মানে উদাহৰণ সঁচা হোৱা দেখা পালোঁ আজি হয়তো আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱ যদি থাকিলেহেঁতেন আমাৰ মাজত তেখেতেও ক'লেহেঁতেন তেখেতে চাগে এই গানটো এই মুহূৰ্তবোৰৰ কাৰণেই লিখিছিলে হয়তো মানুহে মানুহৰ বাবে পঢ়ি দেখালে আজি শিৱসাগৰ জিলা এই বান পৰিস্থিতি তাৰ এটা মানে সফল উদাহৰণ বুলি ক'ব পাৰি সকলো একেলগতে থিয় দিলে দুখো লাগিছে আৰু ভালো লাগিছে যিহেতু কিবা এটা কৰিব পালোঁ মানুহখিনিৰ বাবে তাৰ বাবে মনটো ভাল লাগিছে কিন্তু মানুহখিনিৰ সৈতে যদি আৰু অলপ সময় থাকিব পাৰিলোঁ হয় আৰু যদি কিবা কৰিব পাৰিলোঁ হয় ভাল লাগিলেহেঁতেন গতিকে পুনৰ এবাৰ চেষ্টা কৰিম কিবা কৰিবৰ বাবে কাৰণ এতিয়া পুনৰ যেতিয়া তেওঁলোক ঘৰলৈ ঘূৰি যাব সেই পুনৰ সংস্থাপনৰ সময়টো আটাইতকৈ হয়তো